নমস্কাৰ, মই ৰবীন্দ্ৰ হাজৰিকা, সহকাৰী অধ্যাপক প্ৰাণীবিজ্ঞান বিভাগ, দৰং মহাবিদ্যালয়, অসম। প্ৰাণীবিজ্ঞান সমিতি অসমৰ দ্বাৰা আগবঢ়াই অহা স্নাতক মহলাৰ CBCS চিলেবাছৰ অন্তৰ্গত পৰিৱেশ অধ্যয়নৰ পাঠ্যক্ৰমৰ আজিৰ শিতানত আমি বহনক্ষম বিকাশ বা বহনক্ষম উন্নয়ন (সাষ্টেইনেবল ডেভেলপমেণ্ট) এই ধাৰণাটোৰ বিৱৰ্তন সম্পৰ্কে এক চমু আভাস ল'বলৈ চেষ্টা কৰিম। শিকনৰ ফলাফল লাৰ্নিং আউটকাম। পৰিৱেশ অধ্যয়নৰ এই উপস্থাপনৰ জৰিয়তে আমি আজি বহনক্ষম বিকাশ বা বহনক্ষম উন্নয়নৰ সুনিৰ্দিষ্ট সংজ্ঞাটো জানিব পাৰিম। বহনক্ষম বিকাশ এই ধাৰণাটো স্পষ্টকৈ বুজিবলৈ সক্ষম হ'ম। বহনক্ষম বিকাশ ধাৰণাটোৰ উৎপত্তি কেনেকৈ হৈছিল বা ধাৰণাটোৰ পটভূমিনো কি সেই বিষয়ে আমি শিকিব পাৰিম আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ বহনক্ষম বিকাশ সম্বন্ধীয় আলোচনাৰ ফলাফলসমূহ আমি আজি জানিব পাৰিম। ইয়াত ধাৰণাটোৰ বিৱৰ্তন শব্দটো এই কাৰণেই উল্লেখ কৰা হৈছে যে উৎপত্তিৰ পৰা বৰ্তমানলৈ বহনক্ষম বিকাশ সম্বন্ধে বিভিন্ন মহলত বিজ্ঞ ব্যক্তিসকলে ন চিন্তাৰ উদ্ৰেক ঘটাইছে আৰু বহনক্ষম বিকাশ সম্ভৱ হ'বলৈ ল'বলগীয়া বিভিন্ন কাৰ্যপন্থাসমূহৰ বিষয়ে বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হৈছে। বহনক্ষম বিকাশ ধাৰণাটোৰ পটভূমি বেকগ্ৰাউণ্ডৰ বিষয়ে ক'বলৈ গৈ আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীদেৱৰ দ্বাৰা ৰচিত আৰু অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত পুস্তিকা প্ৰাকৃতিক সম্পদৰ উদ্ধৃতিৰে দুটামান কথা ক'ব বিচাৰিছোঁ। পৃথিৱীত দ্ৰুত হাৰত মানুহৰ সংখ্যা বাঢ়ি আছে। মানুহৰ জীৱন ধাৰণৰ মান ক্ৰমে উন্নত হৈ আহিছে। ইয়াৰ সমান্তৰালভাৱে বাঢ়িবলৈ লৈছে প্ৰাকৃতিক সম্পদৰ চাহিদা। এই চাহিদা পূৰণ কৰিবলৈ মানুহে নানা উপায়েৰে প্ৰকৃতিৰ বুকুৰ পৰা ন সম্পদ আহৰণ কৰিবলৈ লৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানুহক বেছিকৈ সম্পদ আহৰণ কৰিবলৈ সমৰ্থ কৰিছে। মানুহে যদি এইদৰে বাঢ়ি অহা প্ৰয়োজন পূৰাবলৈ সম্পদ আহৰণ কৰি গৈ থাকে, শেষত গৈ ব্যৱহাৰৰ কাৰণে সম্পদ থাকিবনে? আমি যদি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰয়োজনীয় সম্পদ ৰাখি থৈ যাব নোৱাৰো, তেওঁলোক এই পৃথিৱীত জীয়াই থকাটো সম্ভৱ হ'বনে? পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ ভোগ কৰাৰ সুবিধা ইয়াৰ বাসিন্দাসকলে সকলো ঠাইতে সমানে পাবনে? উক্ত কথাখিনিৰ আঁত ধৰি বহনক্ষম বিকাশৰ পটভূমিত এই কথাখিনিও আমি হৃদয়ংগম কৰা উচিত যে মানুহে বিকাশৰ স্বাৰ্থত কৰা পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদসমূহৰ অত্যধিক শোষণৰ ফলত পৰিৱেশৰ অপূৰণীয় ক্ষতি সাধন হৈছে। ফলস্বৰূপে মানুহ সাম্প্ৰতিক সময়ত কেতবোৰ ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে, যেনে সম্পদৰ নাটনি, স্বাস্থ্যৰ সংকট, জলবায়ুৰ তীব্ৰ পৰিৱৰ্তনৰ সমস্যা, সামাজিক ৰাজনৈতিক সংঘাত আৰু অস্থিৰতা ইত্যাদি। সম্পদৰ সমবিতৰণ সম্পদ উৎপাদনৰ সমানে গুৰুত্বপূৰ্ণ। ন্যায় আৰু সমতাৰ ধাৰণা কেৱল বৰ্তমানতে সীমিত নহয়, বৰং ই ভৱিষ্যত প্ৰজন্মকো অন্তৰ্ভুক্ত কৰে। বৰ্তমান প্ৰজন্মই নিজৰ বিকাশৰ কথা চিন্তা কৰাৰ সময়তে এই কথাও সুনিশ্চিত কৰা দৰকাৰ যে ভৱিষ্যত প্ৰজন্মৰ বাবেও এটি নিৰাপদ আৰু সমৃদ্ধিশালী পৰিৱেশ সংৰক্ষিত হয়। সেইবাবে আমি বিকাশৰ তেনেবোৰ কৌশলক আঁকোৱালি ল'ব লাগিব যিবোৰ বহনক্ষম আৰু যিবোৰ পৰিৱেশ সংৰক্ষণৰ লগত সুসংগত। আমি বহনক্ষম বিকাশ বা বহনক্ষম উন্নয়ন শব্দকেইটা উল্লেখ কৰি আছো। এতিয়া স্পষ্টকৈ জানি লওঁ বহনক্ষম মানেনো কি। সাধাৰণ অৰ্থত বহনক্ষম মানে হৈছে অবিচ্ছিন্ন হৈ থকাৰ ক্ষমতা অথবা নিৰ্দিষ্ট স্তৰ বজাই ৰখাৰ ক্ষমতা। Sustainability is the ability to exist constantly. বৰ্তমান সময়ত বহনক্ষম শব্দটোৰ জৰিয়তে জীৱজগত আৰু মানৱ সভ্যতাৰ সহাৱস্থানৰ সক্ষমতাক বুজোৱা হয়। অৰ্থাৎ বহনক্ষম প্ৰক্ৰিয়া হৈছে পৰিৱেশৰ এক ভাৰসাম্যপূৰ্ণ পৰিৱৰ্তন বজাই ৰখাৰ ব্যৱস্থা, য'ত সম্পদৰ শোষণ, বিনিয়োগৰ পৰিমাণ আৰু দিক নিৰ্দেশনা, প্ৰযুক্তিগত বিকাশৰ অভিমুখীকৰণ, প্ৰাতিষ্ঠানিক পৰিৱৰ্তন সকলোৰে এক সামঞ্জস্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখি বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন তথা আশা-আকাংক্ষা পূৰণ কৰিব পৰা যায়। বহনক্ষম মানে আমি জানিব পাৰিলো। এতিয়া আহো বহনক্ষম বিকাশ মানেনো কি, এই ধাৰণাটোৰ সূচনা কেতিয়া হৈছিল এই বিষয়ে।
এইখিনিতে আমি উল্লেখ কৰিব লাগিব মানৱ আৰু পৰিৱেশ শীৰ্ষক সন্মিলন ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন দ্য হিউমেন এনভাইৰনমেণ্ট 1972 বিষয়ে। বহনক্ষম বিকাশ বা উন্নয়ন এই ধাৰণাটোৰ প্ৰথম সূচনা হয় 1972 চনত ষ্টকহোমত অনুষ্ঠিত পৰিৱেশ সম্পৰ্কীয় প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত। ষ্টকহোমৰ সন্মিলনখন আছিল বিশ্বৰ পৰিৱেশ সংৰক্ষণ সংক্ৰান্তত প্ৰথম আন্তৰ্জাতিক প্ৰচেষ্টা। এই সন্মিলনত বিশ্বৰ পৰিৱেশৰ লগত সম্পৰ্কিত ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক আটাইবোৰ সমস্যাবোৰৰ বিষয়ে আলোচনা কৰা হৈছিল। তাৰ পাছত 1972 চনৰ 15 ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে তেওঁলোকৰ বিশেষ প্ৰস্তাৱ মৰ্মে প্ৰতি বছৰে 5 জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লয়। এই বছৰ অৰ্থাৎ 2020 চনত আমাৰ প্ৰাণীবিজ্ঞান সমিতি অসমৰ ফালৰ পৰা এই ইউটিউব চেনেলটো যোৱা 5 জুন তাৰিখে শুভাৰম্ভণি কৰা হয়। ষ্টকহোম সন্মিলনেই আচলতে ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেমৰ বাটকটীয়া। বহনক্ষম বিকাশ এই ধাৰণাটোৰ পটভূমি সম্পৰ্কে আমি জানিলো। ধাৰণাটোৰ কেতিয়ানো সূচনা হৈছিল সেই সম্পৰ্কে আমি গম পালো। এতিয়া আমি জানিব পাৰিম বহনক্ষম বিকাশৰ মূল সংজ্ঞাটো কোনে আগবঢ়াইছিল অথবা শব্দ দুটানো কোনে পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল এই সম্পৰ্কে। ষ্টকহোমত 1972 চনৰ জুন মাহত অনুষ্ঠিত পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আঁত ধৰি 1987 চনত WCED অৰ্থাৎ দ্য ৱৰ্ল্ড কমিছন অন এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট 1987 এই পৰিষদৰ গঠন হয়। পৰিষদৰ সেই সময়ৰ মুৰব্বী গ্ৰ' হাৰ্লেম ব্ৰুটলেণ্ডৰ নামেৰে পৰিষদখন ব্ৰুটলেণ্ড কমিছন হিচাপে নামকৰণ কৰা হৈছিল। এই পৰিষদে আগবঢ়োৱা আৱাৰ কমন ফিউচাৰ শীৰ্ষক প্ৰতিবেদনত পোনপ্ৰথমে ছাষ্টেইনেবল ডেভেলপমেণ্ট বহনক্ষম বিকাশ শব্দ দুটাৰ ব্যৱহাৰ কৰা হৈছিল। বহনক্ষম বিকাশ কিদৰে সম্ভৱ এই প্ৰতিবেদনত বিস্তৃতভাৱে উল্লেখ কৰা হৈছে। এই প্ৰতিবেদন অনুসৰি বহনক্ষম বিকাশ হ'ল ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণৰ সামৰ্থ্যক বিঘ্নিত নকৰাকৈ বৰ্তমানৰ প্ৰয়োজন পূৰাবলৈ কৰা বিকাশ বা উন্নয়ন। ব্ৰুটলেণ্ড প্ৰতিবেদনত বহনক্ষম বিকাশৰ লগত তিনিটা মূল বিভাগ সামৰি লোৱা হৈছে: পৰিৱেশ সংৰক্ষণ, সামাজিক অন্তৰ্ভুক্তি, অৰ্থনৈতিক বিকাশ। বহনক্ষম বিকাশ ধাৰণাটোৰ বিৱৰ্তন অৰ্থাৎ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সময়ত লোৱা কাৰ্যপন্থা। পোনপ্ৰথমে উল্লেখ কৰিব লাগিব ধৰিত্ৰী সন্মিলনৰ বিষয়ে। ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট আৰ্থ ছামিট 1992 ৰিঅ' ডি জেনেইৰো, ব্ৰাজিল। 1992 চনত ব্ৰাজিলৰ ৰিঅ' ডি জেনেইৰোত অনুষ্ঠিত ধৰিত্ৰী সন্মিলনে পৃথিৱীত চলি থকা সম্পদ সংৰক্ষণ তথা বহনক্ষম বিকাশৰ প্ৰচেষ্টাক নকৈ উৎসাহিত কৰে। 178খন দেশে স্বাক্ষৰ কৰা সন্মিলনৰ এজেণ্ডা 21 শীৰ্ষক প্ৰতিবেদনত পৰিৱেশ সুৰক্ষা তথা বহনক্ষম বিকাশৰ আৱশ্যকতা তথা উপায় সম্বন্ধে মূল্যৱান পৰামৰ্শ আগবঢ়ায়। এজেণ্ডা 21ত একবিংশ শতাব্দী পৰ্যন্ত পৰিৱেশৰ বিভিন্ন সমস্যা আৰু সুৰক্ষা সম্পৰ্কীয় বিতং আলোকপাত কৰা হয়। পৰিৱেশ সুৰক্ষা তথা বিকাশৰ বাবে এক সুষম আৰু সমন্বিত দৃষ্টিভংগী গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। মিলেনিয়াম সামিট এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট কনফাৰেন্স 2000 নিউয়ৰ্ক। আমি আগতেই উল্লেখ কৰিছো যে বহনক্ষম বিকাশ ধাৰণাটোৰ ওপৰত বিভিন্ন মহলে মতামত প্ৰকাশ কৰি আহিছে। বিভিন্ন সন্মিলনত এই সম্পৰ্কে বিশদ আলোচনা কৰা হৈছে। এতিয়া আহো মিলেনিয়াম ডিক্লেৰেশ্যনৰ বিষয়ে। ইংৰাজী 2000 চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ মিলেনিয়াম ডিক্লেৰেশ্যন নামৰ নিষ্পত্তিকৰণতো বহনক্ষম বিকাশ লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হয়। ইয়াত 8টা উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়, তাৰ ভিতৰত বহনক্ষম বিকাশ অন্যতম। বহনক্ষম উন্নয়নৰ বিশ্ব শিখৰ সন্মিলন 2002 জোহানেছবাৰ্গ, দক্ষিণ আফ্ৰিকা। দ্য ৱৰ্ল্ড ছামিট অন ছাষ্টেইনেবল ডেভেলপমেণ্ট চমুকৈ WSSD 2002 জোহানেছবাৰ্গ, চাউথ আফ্ৰিকা।
1992 চনত অনুষ্ঠিত ধৰিত্ৰী সন্মিলনত বহনক্ষম উন্নয়ন সম্বলিত পৰামৰ্শসমূহ এজেণ্ডা 21 হিচাপে আগবঢ়োৱা হৈছিল। এই সম্পৰ্কে আমি উল্লেখ কৰিছো। এই এজেণ্ডা 21ৰ পৰামৰ্শসমূহ সম্পূৰ্ণ কাৰ্যকৰী হোৱাত বিশ্ব শিখৰ সন্মিলনে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে। এই সন্মিলনৰ মূল কথাখিনিক জোহানেছবাৰ্গ বাস্তৱায়িত পৰিকল্পনা JPI বুলি প্ৰকাশ কৰা হয়। বহনক্ষম বিকাশ ধাৰণাটোৰ বিৱৰ্তনৰ আঁত ধৰি এইবাৰ উল্লেখ কৰিব লাগিব ৰিঅ 20 সন্মিলন 2012ৰ বিষয়ে। ৰিঅ 20 দ্য UN Conference on Sustainable Development 2012 ৰিঅ ডি জেনেৰো ব্ৰাজিল। ৰিঅ ডি জেনেৰো ব্ৰাজিলত অনুষ্ঠিত এই সন্মিলনক ধৰিত্ৰী সন্মিলন 2012 আৰ্থ সামিট 2012 বুলিও নামকৰণ কৰা হৈছে, যিখন হৈছে বহনক্ষম উন্নয়ন সম্পৰ্কীয় তৃতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন। এই সন্মিলনত সেউজ অৰ্থনীতিক অৰ্থাৎ গ্ৰীণ ইকনমিৰ বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। কনফাৰেন্স অফ পাৰ্টিজ 21 এণ্ড দ্য পেৰিছ এগ্ৰিমেণ্ট ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট 2015 পৰিৱেশৰ সমস্যাসমূহৰ সমাধান সূত্ৰ পাবলৈ আৰু বিশ্বৰ গোলকীয় উষ্মীভৱনৰ নেতিবাচক ক্ৰিয়াৰ পৰা বচাবলৈ কিছু বছৰ আগতে ৰাষ্ট্ৰসংঘৰ জৰিয়তে আন এক আন্তৰ্জাতিক সন্মিলন পতা হৈছিল। মুঠ 192খন দেশে ভাগ লোৱা সন্মিলনত সকলোৱে মত প্ৰকাশ কৰিছিল যে গোলকীয় উষ্মীভৱন কমাবলৈ কাৰ্বন নিৰ্গমন কমাব লাগিব। বহনক্ষম উন্নয়ন সম্পৰ্কীয় কিছুমান নীতি নিৰ্দেশনা আৰ্থ চাৰ্টাৰ যোগে প্ৰকাশ কৰা হৈছে। আৰ্থ চাৰ্টাৰ হৈছে সকলোৰে প্ৰযোজ্য বা সমান অংশীদাৰত্বৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিশ্বব্যাপী হোৱা এক দশকজোৰা আলোচনাৰ প্ৰতিফলন। আৰ্থ চাৰ্টাৰত 16টা নীতি আৰু নিৰ্দেশাৱলীৰ কথা কোৱা হৈছে। 21 শতিকাৰ পৃথিৱীখনক এক বহনক্ষম উন্নয়নৰে উন্নীত শান্তিপূৰ্ণ বা বিশ্বব্যাপী সমাজ গঠনৰ এক মূল নৈতিক পদক্ষেপ হিচাপে আমি এই নীতি আৰু নিৰ্দেশাৱলীসমূহ গ্ৰহণ কৰিব পাৰোঁ। আৰ্থ চাৰ্টাৰত মূলতঃ বহনক্ষম মানৱ উন্নয়ন আৰু বহনক্ষম জীৱন প্ৰণালীত গুৰুত্ব দিয়া হৈছে। অগ্ৰগতিৰ পথ 2015 চনত বিশ্বৰ 193খন দেশৰ অংশগ্ৰহণেৰে এক সুন্দৰ ধৰিত্ৰীৰ লগত ভৱিষ্যত মুখামুখি হোৱাৰ পৰিকল্পনাৰে 2030 এজেণ্ডা ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট শীৰ্ষক এক কৰ্ম পৰিকল্পনা হাতত লোৱা হৈছে। ইংৰাজী আখৰ P যুক্ত শব্দৰে লোৱা এই কৰ্ম পৰিকল্পনা হৈছে মানুহ, পিপল, গ্ৰহ, প্লেনেট, শান্তি, পিচ, সমৃদ্ধি, প্ৰস্পাৰিটি আৰু অংশীদাৰত্ব, পাৰ্টনাৰশ্বিপ। ইয়াত 17টা বহনক্ষম উন্নয়ন সম্পৰ্কীয় লক্ষ্যৰ কথা সামৰি লোৱা হৈছে। শেষত মোৰ ইমেইল hazarika.robindra@gmail ইয়াত উল্লেখ কৰিলোঁ। ধন্যবাদ।